হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই আছোঁ বৰ্তমান মিছামাৰী আৰু আজি আমি যাব ওলাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰ, নগাঁৱত আছে। আৰু ভাবিছোঁ আপোনালোককো যাত্ৰা পথৰ লগৰী কৰি লওঁ, গতিকে ভিডিঅ'টো চাই যাব শেষলৈকে। আমাৰ গাড়ী আহি গ'ল, এতিয়া উঠি আছে। শুনো বহিলে বাবু ক'ত? এয়া আমি যাবলৈ ওলালোঁ, আমি মিছামাৰী পাই গ'লোঁ আৰু এই জেগাখিনি খুব ধুনীয়া লাগে মোৰ। আৰু আমি এতিয়া উলুবাৰী পাই গ'লোঁ। এয়া মিছন চাৰিআলি পাই গ'লোহি। ইয়াৰ পৰা বেছি 60 কিলোমিটাৰমান হ'ব বাৰু নগাঁও। আৰু এয়া কলীয়া ভোমোৰা দলং, এইখন নতুনখন, পুৰণাখন কাষতে আছে। অকণ মন্দিৰটো দেখা গৈ আছে বাৰু। এনেকুৱা ভিতৰৰ ৰাস্তা এটাদি সোমাই আহিছোঁ আৰু এয়া আমি আহি পাই গ'লোঁ। সেইটো আপোনালোকে দেখিব পাইছেই, মহামৃত্যুঞ্জয় মন্দিৰ। এয়া আমি আহি পাই গ'লোহি মহামৃত্যুঞ্জয় মন্দিৰ। আমাৰ হাৰ্ডলি 2 ঘণ্টামান লাগিল বাৰু, মিছামাৰীৰ পৰা আহিলোঁ যিহেতু। আৰু এতিয়া ইয়াত চাকি বন্তি লৈ জ্বলাম আৰু ভিতৰত চোৱা নাই, এতিয়াও যাম আৰু। এই হাতীটো চাওক, এনেকৈ আশীৰ্বাদ দিয়ে হাতীটোৱে। হাতী পোৱালি হয় আৰু দক্ষিণা দিব লাগে আৰু পোৱালি হাতী। এয়া আমি এতিয়া চাকি জ্বলাব গৈ আছোঁ, এয়া লৈ লৈছোঁ, জ্বলাম আৰু। আমি বাহিৰতে চাকিখিনি জ্বলালোঁ, আজিকালি বাহিৰতে জ্বলাব ইয়াতে। এতিয়া ভিতৰত দৰ্শন কৰিব গৈ আছোঁ। আমি এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম, ভিতৰলৈ গৈ আছোঁ আৰু ইফালেদিয়ে যাব লাগিব। আজি দৰ্শনাৰ্থীও আছে বাৰু, যথেষ্টখিনি আহিছে। আৰু আহি আমি মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ পাই গ'লোঁ। এইফালেদি আমি মন্দিৰৰ ভিতৰত সোমাই যাম। আহা আহা, জলদি আহা, আহিবই পৰা নাই নেকি? এয়া মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য। ওপৰত ৱালতো খুব ধুনীয়াকৈ সুন্দৰকৈ পেইণ্টিংবোৰ আছে আৰু ইয়াতে দক্ষিণা দিব লাগে। দানপাত্ৰ, ডাঙৰ দানপাত্ৰ হয়, ইফালেদি সুমিয়াই দিব লাগিব দক্ষিণাবোৰ। আৰু ইয়াতে মাহ প্ৰসাদ জমা লৈ আছে আৰু বাহিৰত প্ৰসাদ দিব, ইয়াতে প্ৰসাদ নিদিয়ে বাৰু। আৰু এইটো মেইন মন্দিৰটো, এইটো মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য। আৰু আমি এতিয়া মন্দিৰৰ বাহিৰলৈ আহিলোঁ আৰু চাওক, মন্দিৰটোৰ এইখিনিত এটা ফাট মেলিছে আৰু মৌচাকো আছে, মৌ মাখিয়ে বাঁহ লৈছে। পাৰ চৰাই খুব আছে, ধুনীয়া পাৰ চৰাইবোৰ বাৰু থাকিলে ভাল লাগে, মন্দিৰত থাকেই। আৰু সকলোৱে ব্যস্ত হৈ আছে, প্ৰত্যেকজন দৰ্শনাৰ্থী ফটো লোৱাত, চেলফি, ইনষ্টা, ৰিলছ এইবিলাক বনোৱাত। আৰু মই মন্দিৰৰ চাৰিওফালৰ দৃশ্যটো এবাৰ দেখাই দিছোঁ, খুব ধুনীয়া এটা। আৰু মন্দিৰৰ এয়া ভিতৰ ভাগৰ দৃশ্য, শিৱৰ বিভিন্ন ধৰণৰ ৰূপবোৰ ইয়াত অংকন কৰা আছে।
আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু আহি থাকোঁতে এইটো বাটতে হাতী পোৱালিটো লগ পাই গ'লোঁ ধনুৱে এবাৰ চুই চাই বোলে সেই ৰখাই দিলোঁ নমস্কাৰ কৰা মন্দিৰৰ পৰা গুচি আহিলে হোটেলত ভাত খাই লওঁ তেজপুৰ আহি পাই গ'লোঁ ভাত খাই লৈ মিছা মাৰি যাম আৰু